নমস্কাৰ, স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। হয়, অৰুণোদয় আঁচনিয়েই হওক বা নিযুত মইনা আঁচনি, জীৱন প্ৰেৰণা সকলোবিলাক আঁচনি ইতিমধ্যে যিহেতু বন্ধ হৈ আছে, তো সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে। কেতিয়াৰ পৰা আচলতে এই আঁচনিসমূহৰ টকা মুকলি কৰা হ'ব আৰু যেতিয়া বাজেট অধিৱেশন হ'ব, বাজেট অধিৱেশনৰ পাছতেই যিহেতু এই টকা ৰিলিজ কৰা হ'ব। তো এতিয়ালৈকে যিহেতু বাজেট অধিৱেশন হোৱা নাই, তো তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। কোন তাৰিখৰ পৰা আচলতে আপোনালোকৰ আঁচনিসমূহৰ টকা লাভ কৰিব। তো এই যিটো লাইভ ভিডিঅ' হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনি লওক। জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই, কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা। আপোনালোকে নিশ্চয় গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে ঘোষণা কৰিলে যে জুলাই মাহত তেখেতলোকে বাজেট অধিৱেশন অনুষ্ঠিত কৰিব আৰু লগতে আগষ্ট মাহৰ পৰা অৰ্থাৎ 1 আগষ্টৰ পৰা তেওঁলোকৰ যিমানবিলাক আঁচনি আছে সকলোবিলাক আঁচনিৰ টকা আগষ্ট মাহৰ পৰা তেওঁলোকে ৰিলিজ কৰিব। অৰ্থাৎ আপোনালোকে অৰুণোদয়ৰ টকা 10 তাৰিখে অৰ্থাৎ যিমানবিলাক আঁচনি আছে যোন তাৰিখে আপোনালোকে পাই থাকে আগৰ মাহত বা আগৰ দিনত, তো সেই তাৰিখতে আপোনালোকে টকা লাভ কৰিবলৈ সক্ষম হ'ব আগষ্ট মাহৰ পৰা। এতিয়া আপোনালোকে দেখিবলৈ পাইছে জুন, জুলাই আৰু এটা মাহ আপোনালোকে কমপ্লিটলি ৱেইট কৰিব লাগিব। তাৰপিছত আপোনালোকে আগষ্ট মাহৰ পৰা সকলোবিলাক আঁচনিৰ টকা পাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। যদি আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।